প্ৰয়াত আমাৰ ধনমণি ডেকাৰ যিটো মৃত্যু হ'ল বাঘৰ আক্ৰমণত, গতিকে সঁচাকৈ এটা মৰ্মান্তিক ঘটনা। কাৰণ ইমান দিন তেওঁ এজন ভাল দক্ষ কৰ্মী হিচাপে বন সুৰক্ষাত লাগি আছিল, আৰু বিশেষকৈ আমাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত। আৰু তেখেতে মাজত ঢিঙত যিটো বাঘ ওলাইছিল তাতো তেখেতে দিনেই নিশাই কাম কৰিছিল, আৰু কৰি আল্টিমেটলি বাঘটোক তেওঁলোকে সকলোৰে মিলিত প্ৰচেষ্টাত তেওঁলোকে কৰায়ত্ব কৰিছে। আৰু আমাৰ যিখন ওৰাং অভয়াৰণ্য, এইখনত বাঘৰ সংখ্যাটো বাঢ়িছে, প্ৰায় 26টা বাঘ আছে। গতিকে মাটিকালি আছে প্ৰায় 75 স্কুৱেৰ কিলোমিটাৰ। গতিকে তাত বাঘৰ ডেঞ্চিটিটো বহুত বেছি আছে, বা বাঘৰ সংখ্যাটো বেছি আছে। গতিকে সেইকাৰণে কি হৈছে, এটা দুৰ্ঘটনা বুলি ক'ব লাগিব। একচুৱেলি ইমান দিন তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল, কিন্তু যি কি কাৰণে নহওক এই ঘটনাটো সংঘটিত হ'ল। গতিকে আৰু সংঘটিত হৈ আমাৰ এজন ভাল বন সুৰক্ষাৰ ক্ষেত্ৰত, জীৱ জন্তু সুৰক্ষাৰ ক্ষেত্ৰত, ৱাইল্ড লাইফ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ভাল কৰ্মী এগৰাকীক আমি হেৰুৱালোঁ। আৰু তেওঁৰ পত্নী আৰু তেখেতৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিলোঁ, আৰু তেখেতসকলে কৈছে যে পাৰিলে এটা সংস্থান তেখেতসকলৰ ঘৰত দিব লাগে। গতিকে মই তেখেতৰ পত্নীক কৈছোঁ যে তেখেতে এখন দৰখাস্ত দিয়ক, আৰু আমাৰ বিধায়ক আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ হাততে দিব কৈছোঁ। তেখেতে মোক দিব, দিয়াৰ পিছত মই এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিম, আৰু কথা পাতি কি কৰিব পৰা যায় আগন্তুক দিনত আপোনালোকক গম পাব। আৰ্থিক সাহায্যৰ ক্ষেত্ৰত কি ক'ব? আৰ্থিক সাহায্যৰ ক্ষেত্ৰত আমাৰ বন বিভাগৰ পৰা দিয়া যায়, ইনষ্টেণ্টলি আমি আৰ্থিক সাহায্য দিছোঁ, যিটো বন বিভাগৰ নৰ্মছ। আৰু আমাৰ তেতিয়া নাতে ডাঙৰীয়া DC আছিল, মই তেখেতকো ফোন কৰিছিলোঁ, তো তেখেতেও পইচাখিনি ৰেডি কৰি ৰাখিছে। কিন্তু আমাৰ চাৰ্কুল অফিচাৰৰ পৰা যিখন কাগজ আহিবলৈ এইটো বেলেগ চাৰ্কুলত গুচি গ'ল। এতিয়া আমাৰ এই চাৰ্কুলত এতিয়া আহিছে। গতিকে সেইকাৰণে এই আমাৰ চাৰ্কুল অফিচাৰে আজিকালিৰ ভিতৰত দি দিব কাগজখন, দি দিয়াৰ লগে DCৰ ফালৰ পৰাও এটা আৰ্থিক সাহায্য তেখেতে পাব। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে এই পথটি যোগাযোগ কৈছে তেখেতসকলে, মই কাগজখন ধনমণিৰ নামত এইটো ধনমণি ডেকাৰ নামত উচৰ্গা কৰিব লাগে বুলি কৈছে। গতিকে মই কাগজখন লৈছোঁ, আৰু লৈ এইটো বিৰোধী বিভাগৰ লগত আলোচনা কৰিব লাগিব, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ল'ম। এইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিজেই ক'লে বাঘৰ সংখ্যা বাঢ়িছে, পৰ্যাপ্ত পৰিমাণে কৰ্মী এতিয়াও অভাৱ হৈছে। এই ক্ষেত্ৰত কৰ্মীৰ অভাৱ হোৱা নাই, কৰ্মী ঠিকে আছে, কাৰণ নতুন বেটেলিয়ান বহুখিনি আমাৰ ফৰেষ্ট বেটেলিয়ান নতুন বহুত তাত দিয়া আছে। তাৰ উপৰিও আছাম পুলিচো আছে, তাতে আছাম পুলিচো আছে। গতিকে আমাৰ যিখিনি আমাৰ প্ৰয়োজনীয় যিখিনি ষ্টাফ, সেই ষ্টাফখিনি বৰ্তমান আছে। গতিকে তাত কৰ্মচাৰীৰ সংখ্যা কমা নাই। সুৰক্ষাৰ কাৰণে যিখিনি হাথিয়াৰ বা হাথিয়াৰ সা সৰঞ্জাম চব আছে। আৰু নতুন বেটেলিয়ানবিলাকক আমি এইবাৰ পুলিচৰ দ্বাৰা ট্ৰেইনিং কৰাইছোঁ, আৰু নতুন বেটেলিয়ানবিলাকক চবকে AK-47 দিয়া আছে। গতিকে অত্যাধুনিক তেওঁলোকক অস্ত্ৰ দিয়া আছে, আৰু তেওঁলোকে ভালকৈ কাম কৰি আছে। ধনমণিৰ ঘটনাটো ঠিক কেনেকৈ? সেই অৱস্থাখন 2জন কৰ্মী আছিল, মাত্ৰ হাতীয়াৰ এটা আছিল। নহয়, সেইটো কথা নহয়, তেওঁলোকে গ্ৰুপ কৰি ঘূৰি ফুৰেতো, মানে 2জন বুলি নহয়, 4জনো ঘূৰে, কেতিয়াবা 2জনো ঘূৰে, কেতিয়াবা 10জনো একেলগে ঘূৰে। পৰিস্থিতিটো চাই লৈ তেওঁলোকে পেট্ৰলিংটো কৰে। বিভাগৰ গাফিলতি নহয়, কাৰণ তাতে যিকেইটা আমাৰ কৰ্মচাৰী আছে, তো তেওঁলোকে কেম্পৰ পৰা কি কৰে, তেওঁলোকে নিজে ডিউটি ভগাই লয় যে আমি 4জন এইফালে যাম, 4জন এইফালে যাম, 2জন আমি এইফালে যাম, আৰু তেওঁলোকৰ লগতো হাতিয়াৰ থাকেই। গতিকে এইটো বিভাগৰ গাফিলতি নহয়, আৰু বিভাগে এইটো ডিউটিটো বিভাগে তাতে দিয়া নাই। সেই কেম্পত তেওঁলোকৰ এজন ইনচাৰ্জ থাকে, সেই কেম্পৰ পৰা তেওঁলোকে ডিউটিটো ভগাই লয়। যিটো বাঘৰ সংখ্যা বাঢ়িছে, বাঘ স্থানান্তৰ কৰাৰ কথা এতিয়াই মই নকওঁ, কিন্তু একচুৱেলি বাঘ তাতে এতিয়া বাঢ়িছে, 26টা বাঘ এতিয়া হৈছে বৰ্তমান। আৰু ঢিঙত যিটো বাঘ ধৰা ওলাইছিল, এই বাঘটো আমাৰ ওৰাঙৰ পৰাই গৈছিল। গতিকে এতিয়া কথাটো স্থানান্তৰিত কৰাৰ কথাটো আজি মই নকওঁ, কিন্তু সেই কথাটো এটা বিবেচনাধীন হৈ আছে। ইয়াৰ আগতে মহোদয় কৈছিল যে যিটো বাঘে ধনমণিক আক্ৰমণ কৰিছিল, সেইটো বাঘটো হত্যা কৰাৰ কথা নহয়। সেইটো যিটো বাঘে বাঘবিলাকৰ একচুৱেলি কি হয়, নিজৰ এটা ক্ষেত্ৰ থাকে। নিজৰ ক্ষেত্ৰখনত এটা বাঘক মিনিমাম 10 স্কুৱেৰ কিলোমিটাৰ এটা তেওঁৰ ক্ষেত্ৰ থাকে। সেই ক্ষেত্ৰখনত বেলেগ বাঘ থাকিব নহয়, অকল সেইজনে থাকিব, সেইটো বাঘেই থাকিব। গতিকে আমাৰ ইয়াত য'ত একচুৱেলি এখেতৰ ডেড বডিটো পোৱা হ'ল, তো সেই এৰিয়াটোত আমাৰ CC কেমেৰা লগোৱা আছে, আৰু CC কেমেৰা লগাই থকাৰ ফলত আমি তাতে বাঘ আমি 2-3টা বাঘ আমি লোকেট কৰিব পাৰিছোঁ। আৰু আজি মই আমাৰ DFO বৰুৱা ডাঙৰীয়াক কৈছোঁ, আমাৰ ওৰাঙৰ DFO, যে আমি আৰু কনফাৰ্ম কৰি ল'ব লাগে একচুৱেলি কোনটো বাঘে আক্ৰমণ কৰিছিল। কাৰণ যিটো বাঘে
যিটো এৰিয়া তেওঁৰ ক্ষেত্ৰফল যিটো ক্ষেত্ৰ তেওঁৰ থাকে সেই ক্ষেত্ৰত টেৰিটৰী যিটো বাঘটো তো 23 স্কোৱাৰ কিলোমিটাৰ বেলেগ মানুহ নাথাকে বাঘ এটাই থাকে গতিকে সেই ক্ষেত্ৰত য'ত ডেড বডিটো পোৱা হৈছিলে তো সেই তাতে একচুৱেলি কোনটো বাঘ পাৰ্মানেণ্টলি আছে এইটো আমাৰ চিচি কেমেৰা লগোৱা আছে আৰু চিচি কেমেৰাৰ জৰিয়তে সেইটো যদি আজি মই আমাৰ ডি এফক কৈ গৈছোঁ এতিয়া ডি এফও লাগি আছে আৰু যদি আমি সেইটো আইডেণ্টিফাই কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো সেই বাঘটো আমি ওৰাঙত নাৰাখি সেই বাঘটো আমি কাজিৰঙালৈ আমাৰ হেৰি কি কওঁ চিৰিয়াখানালৈকে স্থানান্তৰিত কৰোঁ পুনৰ ঘটনা এটা ঘটিছিল 18 চনত আৰু মৃত্যু হৈছিল আৰু চাকৰি পাইছিল পৰৱৰ্তী পৰ্যায়ত সেই একেটা বাঘে হ'ব পাৰে এনেকুৱা কথা আছিল সেইটো নাই এইটোতো সৰু বেছি হয়তো এই বাঘ যিটো বাঘে আক্ৰমণ কৰা বুলি কৈছে এইটো 4 বছৰমান বয়সীয়া বাঘ তাৰমানে মাকৰ লগত 2টা পোৱালি আছে এইটো কথা